ছোৱালী আৰু মাইকীবিলাকক আপোনালোকে কিয় টাৰ্গেট কৰি লয় ফেচবুকত বৰ্তমান আপোনালোকে কিহৰ কাৰণে সিহঁতক বেছিভাগে আপোনালোকে মানে ইনবক্সত মেছেজ কৰে বা আপোনালোকে ইনবক্সত ভিডিঅ' কলিং কৰে কিয় আপোনালোকে সিহঁতক জানো চিনি পায়নে চাওক আমিওতো ফেচবুক কৰোঁ বহুতে ফেচবুক কৰে কিন্তু কিছুমান একাংশ মানুহে মানে কিছুমানক যাতে কিছুমানৰ প্ৰফাইলটো ইনকাম কৰিবৰ কাৰণে ছোৱালী মাইকীবিলাকে ভিডিঅ' বনাই থাকে ভাল ভাল ভিডিঅ' আপোনালোকে কিছুমানে বাধা দিয়ে আৰু সেইবিলাক মানুহক আমি উচিত ব্যৱস্থা কৰিব লাগে যদি বেছি যেতিয়া কৰিবলৈ যায় তেতিয়া আমি উচিত ব্যৱস্থা কৰি ল'ব লাগিব সকলোৱে মিলি কেনে কৰিব লাগিব যেন কোনেও যাতে এনেকুৱা কাম নকৰে যদি এনেকুৱা কাম কৰে আমাৰ ফেচবুকৰ যিবিলাক টিম মেম্বাৰ আছে যিবিলাক আমি একেলগে কাম কৰি আছো আমি সকলোৱে মিলি জুলি সেইবোৰ মানুহক আমি মিলি কেনে ধৰিব লাগে সেইবোৰ মানুহ বুজি পালে কাৰণ আমি যদি সেইবোৰ মানুহ যদি নধৰো যদি সিহঁতে বাই চান্স কিবা কাৰণে এটা বেয়া মেছেজ এটা পঠালে বেয়া এটা ভিডিঅ' পঠালে সেই ইনবক্সৰ ভিতৰত আৰু সিহঁতে কি কৰে ৰাতি 12টা বজাত 3টা বজাত যেতিয়াই অনলাইন দেখা পায় তেতিয়াই কিবা এটা বেয়া বস্তু মানে বেয়া পিকচাৰ পঠাই দিয়ে ভিডিঅ' বনাৰ উদ্দেশ্য আছে কিয় মই বনাইছো আপোনালোকে গম পাইছে কাৰণ কিয় ময়ো ফেচবুক কৰি থাকো মোৰ ইয়াতো বহুত ধৰণৰ বন্ধু বান্ধৱী সেনেকুৱা ছোৱালী মাইকী আহি থাকে আৰু মোৰ লগতো এনেকুৱা বন্ধু বান্ধৱী কিছুমান আহিছে যিবিলাকৰ মই ফেচবুক প্ৰফাইলটো চালো চাই কেনে মোক কৈছে দাদা এইটো কেনেকৈ মই এই মানুহজনৰ ভিডিঅ' বিলাক যাতে আহি নাপায় ইনবক্সত যাতে দিব নোৱাৰে যাতে তাই যাতে মোক বেয়াকে মেছেজ কৰিব নোৱাৰে মই কেনেকৈ কি কৰিম আৰু মই আপোনালোকক সকলোৱে কৈছো যদি আপোনাক কোনোবাই ভিডিঅ' কলিং কৰে বা ইনবক্স কৰে আপোনালোকে মই এটা ভিডিঅ' বনাই দিছো সেই ভিডিঅ'ত গৈ কিনে আপোনালোকে বেছি বেছি কৰিলে তাক আপোনালোকে ব্লক কৰি থব অথবা আপুনি ৰেষ্ট্ৰিক্টেড মাৰি থব মই ইয়াৰ ওপৰত ভিডিঅ' বনাইছো আৰু ৰেষ্ট্ৰিক্টেডটো ক'ত মাৰে আপোনালোকৰ ফেচবুকৰ ইনবক্স য'ত আছে সেই মানুহটোৰ নামটো তাত ক্লিক কৰিবা তাত এটা ৰেষ্ট্ৰিক্টেড বুলি এটা অপশ্যন আহিব সেইটো ক্লিক কৰিবা আৰু আপোনাৰ এইটো বন্ধ হৈ যাব কিন্তু অতিৰিক্ত যেতিয়া কিছুমান কৰে তেতিয়া আপোনাক বিহিত ব্যৱস্থা কৰিব লাগিব বুজি পালে মানে কেতিয়াবা আপোনাক থানাতো যাব লাগিব পৰিব পাৰে থানাত কিয় যাব লাগিব কাৰণ কিয় আপোনাৰ মান সন্মান হানি কৰিব লাগে কিছুমান এনেকুৱা মানুহ থাকে 2% 3% মানুহ এনেকুৱা মানুহ থাকে যিসকলে আনৰ ভাল দেখিব নোৱাৰে আৰু হিংসা আৰু কিছুমান এনেকুৱা আছে দুষ্ট চক্ৰ যে আপোনাক কিবা এটা ভাল কাম কৰি আছে আপোনাক কেনেকে তাৰ পৰা সাইড কাটাই মানে বেলেগ এটা বেয়া মানে দিশত লৈ যাব বা আপোনাক বেয়া কামত হেৰাসমেন্ট কৰিব পাৰে বেয়া কামত লিপ্ত কৰিবৰ কাৰণে চেষ্টা কৰে সিহঁতে মানে গতিকে আপোনালোকে এইবিলাক মানুহৰ পৰা সকলোৱে সাৱধান থকাটো বহুত জৰুৰী যদি কোনোবাই এনেকুৱা যদি মানে কৰিব বিচাৰে তেতিয়াহ'লে আমাক সকলোৱে সাৱধান হোৱাটো বহুত জৰুৰী আমি সকলোৱে মিলি জুলি সেইজন মানুহ যিজন মানে এনেকুৱা ধৰণৰ প্ৰব্লেম কৰে আমি তাক ধৰিব লাগিব আৰু থানাত পাইলে এখন এজাহাৰ এখন দি আহিব লাগিব কাৰণ এনেকুৱা মই দেখা পাই আছো আজি মই 4 মাহ 20 দিন হ'ল মোৰ চেনেলটোত এই চেনেলটো 4 মাহ 20 দিনৰ ভিতৰত মই বহু কেইজন ছোৱালী মাইকীৰ এনেকুৱা প্ৰব্লেম আহি গৈছে বহুতৰে আহিছে গতিকে মই বিচাৰো যদি কোনোবাই যদি এনেকুৱা ধৰণৰ কৰে আপোনালোকে ডাইৰেক্ট গৈ যদি এবাৰ দুবাৰ তিনবাৰ চাব যদি নামানে তেতিয়াহ'লে আপোনালোক যদি ধমকি ভাবুকি দিয়ে কোনোবাই তেতিয়াহ'লে আপুনি থানাত গৈ এখন এজাহাৰ এখন দি আহিব সেইজন মানুহৰ আপুনি কাম কৰিব যেতিয়া আপুনি থানাত যাব সেইজন মানুহৰ ফটোখন যেটো পিকচাৰ আপোনাক বেয়া পঠাইছে বেয়া গালি দিছে বেয়া ধমকি দিছে সেইটো পিকচাৰ লৈ তাৰ প্ৰফাইল লৈ কিনে স্ক্ৰীনশ্বট মাৰিব 2-3টা আৰু স্ক্ৰীনশ্বট লৈ কিনে আপুনি আৰু হি যিবিলাক কমেন্ট দিব যিবিলাক আপোনাক মেছেজ কৰিব যিবিলাক ভিডিঅ' প্ৰত্যেকটো ভিডিঅ' আপোনালোকে স্ক্ৰীনশ্বট মাৰিব আৰু যদি কিবা কাৰণে আপোনাৰ মোবাইল নাম্বাৰটো যদি পাইছে আপোনালোকে সেই মোবাইল নাম্বাৰটো আপোনালোকে নাম্বাৰটো ৰেকৰ্ডিং কৰি ৰাখিব বুজি পালে মানে আপোনাক যেতিয়া ফোন কৰিব আপুনি ৰেকৰ্ডিংটো অন মানে ৰেকৰ্ডিংটো অন কৰি ৰাখিব সেই ৰেকৰ্ডিংটো আপুনি থানাত আৰু আপোনালোকে এইটো গৈ কিনে থানাত এখন গৈ কিনে এজাহাৰ এখন দি আহিব তেতিয়া সেইজন মানুহক যেতিয়া আপোনালোকে থানাত এজাহাৰ দিব তেতিয়া সাইবাৰ ক্ৰাইমে তাক ধৰিব বা পুলিচে তাক ধৰি ল'ব পাৰিব অটোমেটিক মানে আপোনালোকে ভয় কৰি লাভ নাই সেইবিলাকক উচিত শিক্ষা দিয়াটো বহুত দৰকাৰ যদি আপোনালোকে শিক্ষা নিদিয়ে আমি যদি শিক্ষা নিদিওঁ সি নেক্সট টাইম আপোনাৰ আৰু বেলেগ মানুহক সেনেকুৱা ধৰণে এটেক কৰিব আৰু বৰবাদ কৰি পেলাব গতিকে আমি সকলোৱে মিলি জুলি সেইবোৰ মানুহক শিক্ষা দিব লাগিব আৰু এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে ইমান শ্বেয়াৰ কৰক কাৰণ কিয় এনেকুৱা মানুহক শিক্ষা দিয়াটো বহুত দৰকাৰী